আহিল আহিল আকৌ আহিল বাম্পাৰ অফাৰ আকৌ আহিল দুৰ্গা পূজাৰ অফাৰ আহিল এইবাৰ মোবাইল ফোনত আহিছে শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় অফাৰ এটা মোবাইল ফোন ললে লাভ কৰিব 4 চকীয়া এল্ট্ৰ বাহন আৰু বুলেট বাইক পাব 1000 টকাৰ পৰা 6500 টকা পৰ্যন্ত ডিসকাউন্ট অফাৰ 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 আৰু ইতিমধ্যে আহি গ'ল ডবকাত বাম্পাৰ অফাৰ মই পুন প্ৰথমতে এয়া মোৰ সন্মুখত দেখিলো পাইছে মই কেমেৰা পাৰ্চন অনুৰোধ জনাম ইয়াত দেখিব পাইছে বুলেট আৰু এখন 4 চকীয়া এল্ট্ৰ আৰু ইয়াত লিখা আছে উইন বিগ প্ৰাইজ অৰ্থাৎ আপুনি ৰিয়েলমিৰ যিকোনো মোবাইল ল'লেই পাব এই বিগ প্ৰাইজ মই পুনে মই সেই বিপণীখনত প্ৰৱেশ কৰিম ইতিমধ্যে আপোনালোকক জনাইছোঁ যে ডবকাত এটা সুখবৰ দিছে ইতিমধ্যে আমাৰ আসাম ইলেক্ট্ৰনিক্স যি মোবাইল বিপণী আছে সেই বিপণীখনে এতিয়া আহিছোঁ মূল কথালৈ সমাগত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকখনত ডবকাৰ আসাম ইলেক্ট্ৰনিক নামৰ মোবাইল দোকানী আনিছে এই বাম্পাৰ অফাৰ কেৱল ৰিয়েলমি মোবাইল ললেই পাব 4 চকীয়া বাহন অথবা বুলেট বাইক আৰু ৰিয়েলমিৰ যিকোনো মোবাইল ললে 1000 টকাৰ পৰা 6500 টকা পৰ্যন্ত ৰেহাই লাভ কৰিব কেৱল এআই নহয় বিপণীখনত থকা যিকোনো এটা মোবাইল ললেই ফ্ৰীতে পাব এটা দামী বেগ আৰু এটা দামী হেডফোন এই অফাৰৰ সময়সীমা কেৱল 29 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে ডবকাৰ ভৰ মছজিদৰ কাষতে থকা আসাম ইলেক্ট্ৰনিক নামৰ বিপণীত লাভ কৰিব এই অফাৰৰ সুবিধা লগতে সুবিধা ল'ব পাৰিব 4G পুৰণি মোবাইলৰ বদলি কৰি নতুন মোবাইল কিনিবলৈ আনহাতে ফাইনেন্স সকলো সুবিধা উপলব্ধ আছে গতিকে পলম নকৰিব এতিয়াই যাওক আৰু দুৰ্গা পূজাৰ অফাৰ গ্ৰহণ কৰক অধিক জানিবলৈ তলত থকা নম্বৰত যোগাযোগ কৰক এনে ধৰণৰ বিভিন্ন অফাৰৰ খবৰ পাবলৈ আমাৰ চেনেলটো ফলো কৰি ৰাখিব আমাৰ হাতত মন্তব্য আছে সকলো কথা মন্তব্যত বুজাই দিয়া হৈছে শুনি লওক মন্তব্য একচুৱেলি ডিছকাউণ্টটো মই আপোনালোকক কৈ দিছোঁ আৰু গিফ্টটোও মই কৈ দিছোঁ গাড়ীখন আৰু আপোনাৰ যিটো বাইকখন কিয় দি আছে একচুৱেলি এইটো ৰিয়েলমি কোম্পানী পান ইণ্ডিয়া হয় পূৰা ইণ্ডিয়া লঞ্চ কৰিছে ৰিয়েলমি মোবাইলত আপোনালোকৰ আমাৰ তাত গেট লগোৱাৰ অপশ্যনখন এইটো আৰু গিফ্ট দিম এইটো কাৰণে যিটো হ'ল আপোনালোকৰ কোম্পানীয়ে গিফ্ট ৰাখিছে কাষ্টমাৰ কাৰণে আপোনালোকে লাকি ড্ৰ বুলি কওঁ আমি যিটো কোম্পানীয়ে কাষ্টমাৰে যিকোনো ৰিয়েলমিৰ মোবাইল ক্ৰয় কৰিব যিকোনো কাষ্টমাৰে ৰিয়েলমিৰ মোবাইল ক্ৰয় কৰিব ৰিয়েলমিৰ মোবাইল ক্ৰয় কৰাৰ পিছত আমাৰ ইয়াতে ইনষ্টেণ্ট মানে লগতে লগালগ আমি আমাৰ কোডখন স্কেনিং কৰিলে কাষ্টমাৰে যিখন বেনিফিট কোনোবাৰ বাইক লাগিছে কোনোবাৰ গাড়ী লাগিছে কোনোবাৰ আপোনাৰ কিবা বেগ লাগিছে XYZ যি লাগিছে আৰু ইনষ্টেণ্ট লগতে পাব আমাৰ সেইটো কোম্পানীয়ে কৰি দিছে ৰিয়েলমি কোম্পানীয়ে এইটো লঞ্চ কৰিছে এইটো ইনষ্টেণ্ট হ'ব এইটো 1 ঘণ্টা 2 ঘণ্টা পিছত নহয় বা 1 মাহ পিছত এনেকুৱা নহয় লগতে আপোনালোকৰ সেইটো খেলখন হ'ব যোনে পায় সেই গিফ্টটো পাব আৰু লগতে আপুনি কৈছে 6500 টকা আপ টু ডিছকাউণ্ট তাৰমানে আৰু লগতে কি কৰিছে ৰিয়েলমিৰ যিকোনো মোবাইল আপোনালোকে কেছ বা UPI ট্ৰানজেকশ্যনত বা ইয়াৰ ক্ৰেডিট কাৰ্ড আপোনালোকৰ আছে ডেবিট কাৰ্ড আছে এই থ্ৰুদি যদি আপোনালোকে মোবাইলখন ক্ৰয় কৰে 1000ৰ পৰা 6500 টকালৈকে আপোনালোকে ডিছকাউণ্ট পাব ইনষ্টেণ্ট ডিছকাউণ্ট কেছ ডিছকাউণ্ট এইটো সেই সুবিধাখন কোম্পানীয়ে এই দুটা কোম্পানীয়ে ওলাইছে সুবিধাখন কাষ্টমাৰৰ কাৰণে শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে আচলতে গ্ৰাহকসকলক আৰু কিবা অফাৰ দিব বিচাৰে হয় এতিয়া আমি আৰু এটা অফাৰ ৰাখিছোঁ যিটো কাষ্টমাৰ গ্ৰাহকৰ কাৰণে ৰাখিছোঁ যিটো পূজাৰ বতৰ কাষ্টমাৰে কিবা বিচাৰে দোকানদাৰৰ পৰা সেইকাৰণে আমি এটা স্পেচিয়েল অফাৰ ৰাখিছোঁ যিকোনো আমাৰ দোকানৰ পৰা ৰিয়েলমি অপ্পো ভিভো MI ইনফিনিক্স মটৰলা যিকোনো ফোন এণ্ড্ৰইড ফোন যিকোনো 500 টকা হওক 6000 টকা যিমান মই নামটো মেনশ্যন নকৰোঁ এণ্ড্ৰইড ফোন হ'লেই হ'ল যিকোনো এণ্ড্ৰইড ফোন এটা ক্ৰয় কৰিব তেওঁ এই বেনিফিট দুটা পাব এটা হ'ল আমি ভাল যিটো এচেঞ্চিয়েল কাষ্টমাৰ আজিকালি লাগে কাষ্টমাৰৰ এটা বেগ চাফাৰীৰ এটা আমি বেগ ৰাখিছোঁ এই বেগটো ডাইৰেক্ট ফ্ৰী পাব হয় এইটো আপোনাৰ ৰেইন কভাৰ প্ৰটেকশ্যন আছে চাই ল'ব পাৰে আপোনালোকে বা কাষ্টমাৰ যোনে আহিব দেখিলে তেওঁ একচুৱেলি দেখিলে গম পাব এইটো ৰেইন কভাৰ প্ৰটেকশ্যন আছে বেগখন চাফাৰী হয় কোনোবা চাফাৰী নালাগে আমাৰ তাত নাইকৰ আছে চাই লওক নাইকৰো আছে যাৰ যিটো পচন্দ হ'ল কোনোবা নাইক লাগে কোনোবা চাফাৰী লাগে যিকোনো এটা পাব আৰু লগতে আৰু এটা বস্তু আছে নেকবেণ্ড যিটো আপোনাৰ ব্লুটুথ হেডফোন মানে এই দুটা বস্তু গিফ্ট পাব যিকোনো এণ্ড্ৰইড মোবাইল ক্ৰয় কৰিলে ভিভো অপ্পো ৰিয়েলমি ইনফিনিক্স মটৰ যি ফোন এণ্ড্ৰইড হয় বা আমাৰ দোকানত আছে যিমান দামৰ হওক 5000 হওক 4000 হওক বা 50000 হওক বা 20000 হওক যিকোনো মোবাইল ক্ৰয় কৰিলে এই বেগ এটা আৰু এই ব্লুটুথ নেকবেণ্ড এটা ফ্ৰী পাব কেৱল মাত্ৰ দুৰ্গা পূজা উপলক্ষে আমি কালি হ'ল আমাৰ 29 তাৰিখ 29 ছেপ্টেম্বৰৰ পৰা 15 আপোনাৰ অক্টোবৰলৈকে আমি গিফ্ট ৰাখিছোঁ মানে 29 ছেপ্টেম্বৰ পৰা 15 অক্টোবৰ যোনে ক্ৰয় কৰিব 15 অক্টোবৰলৈকে ৰাখিছোঁ আমি যোনে ক্ৰয় কৰিব যিকোনো এণ্ড্ৰইড ফোন এটা এই নেকবেণ্ড এটা আৰু বেগ এটা এই দুটা বস্তু গিফ্ট পাব যিকোনো মোবাইলৰ লগত লাগিলে যিমান দামৰ মোবাইল হওক 5000 হ'লেও হ'ব 6000 হ'লেও হ'ব আৰু 20000 হ'লেও হ'ব 30000 হ'লেও হ'ব এই দুটা বস্তু গিফ্ট পাব কাষ্টমাৰে এক্সচেঞ্জ কৰি আপোনালোকৰ পৰা ল'ব পাৰিব দেখো বিশেষকৈ কি হয়
বহুত মানুহৰ আজিকালি মানুহৰ 4G মোবাইল আছে বেছি 4G কোনোবা 3G মোবাইলো আছে বা 2G মোবাইলো হয় কোনোবা যদি 4G 3G 2G মোবাইল আছে আমাৰ তাত আহক আমি আপগ্ৰেড কৰি 5G লৈ আপগ্ৰেড কৰি দিম যেটো মোবাইলৰ আপোনাৰ 4G 3G 2G মোবাইল আনিব তাৰ কণ্ডিশ্যন বুজি আমি সেই মোবাইলটো আমি সেই দামতে তেওঁলোকৰ কাষ্টমাৰক ফাইনেন্স কৰি আমি 5G লৈ আপগ্ৰেড কৰি দিম মানে এক্সচেঞ্জ কৰি দিম আমি যিকোনো 5G যিকোনো ব্ৰেণ্ডৰ লাগিলে আমি সেই মোবাইলটো ৰাখি আমি সেই দামৰ মূল্য দি সেইটো মোবাইলখন আমি এক্সচেঞ্জ কৰি দি দিম ফাইনেন্সৰ কাৰণেতো আমাৰ দোকান মানে কি ক'ম মানে ফাইনেন্সত মানে কম সঁচা কথা ক'লে ফাইনেন্সত আমি পুৰা দবাখনত ফাইনেন্স আমি বেছি মাৰোঁ ফাইনেন্স আমাতকৈ বেছি কোনো নামাৰে দবকাখনত সেইকাৰণে মই কৈছোঁ ফাইনেন্স কাৰণে যদি কোনোবা যদি বাজাজ ফাইনেন্স আছে মেইনলি হ'ল দবকাত বাজাজ ফাইনেন্স কোনোবা যদি বাজাজ ফাইনেন্স আছে আগতে লৈছে মই ভালকৈ ক্লিয়াৰ কৰি দিছোঁ কাষ্টমাৰৰ যাতে কোনো নহয় প্ৰব্লেম নহয় মই কৈ দিছোঁ কোনোবা যদি আগতে ফ্ৰিজ ইনভাৰ্টাৰ টিভি বা কিবা মোবাইলো লৈ ৰাখিছে তেওঁলোকে আহক মাত্ৰ 500 টকা বা হওক 700 টকা হওক 800 টকা হওক বা 1000 টকা হওক যেটো প্ৰচেছিং চাৰ্জ হ'ব খালি প্ৰচেছিং চাৰ্জখনে আমি ল'ম আৰু বাকী মোবাইলখন আমি ফাইনেন্স কৰি দি দিম তেওঁলোকক বাজাজ ফাইনেন্স কৰি আমি মোবাইলখন তেওঁলোকক দি দিম আৰু লগতে যদি কোনোবা কাষ্টমাৰ ধৰক লোৱা নাই আগতলৈকে ফাইনেন্স কৰি পোৱা নাই তেওঁলোকৰ তাত 4000 টকা আছে 3000 টকা আছে 500 টকা আছে এটা ভাল 5G ফোন লাগে আমাৰ তাত আহক আমি 3000 4000 500 টকাৰ মাজেদি ভাল 5G ফোন এটা ফাইনেন্স কৰি আমি তেওঁলোকক দি দিম এতিয়া কথা হ'ল ফাইনেন্সখন আমাৰ দবকাখনত পুৰা দবকাখনত আছে দবকাৰ মানুহ সব আহিব পাৰে ফাইনেন্স কৰিবলৈ আৰু ধৰক কাৰ্বি আংলঙৰ যদি কোনোবা মানুহ আছে কাৰ্বি আংলং এৰিয়া আমাৰ হৈ যায় আৰু হোজাই ডিষ্ট্ৰিক্টৰ সবৰ হয় যোনে আহক আমাৰ খালি ডকুমেণ্টেশ্যনখন লৈ আহক আমি ফাইনেন্স কাষ্টমাৰ কৰি দি দিম আৰু জানিব বিচাৰিম যে কি ফাইনেন্স আছে আপোনালোকৰ তাত আছে মেইনলিটো বাজাজ মেইন দবকাৰ কথা ক'বলৈ গ'লে মেইনলি বাজাজ তাৰ লগতে আমাৰ তাত আৰু 3টা ফাইনেন্স আছে এটা TVS আছে আৰু এটা আমাৰ DMI ফাইনেন্স আছে এটা আৰু সোলাৰ ফাইনেন্স আছে DMI ফাইনেন্স আৰু সোলাৰ ফাইনেন্স মেইনলি হ'ল যেটো আমি শৰ্টকাটত কওঁ স্যামসাং ফাইনেন্স বুলি DMI আৰু সোলাৰখন স্যামসাঙে ফাইনেন্স কৰে আৰু TVSখন বেলেগ যিবিলাক ব্ৰেণ্ড আছে Oppo Vivo Realme MI সব ব্ৰেণ্ড পাৰিব আৰু বাজাজটো আপোনাৰ সব ব্ৰেণ্ড ফাইনেন্স কৰিব পাৰিব সেইকাৰণে আহক ফাইনেন্স কৰি সুবিধা আছে ফাইনেন্স কৰি দিম আৰু জানিব বিচাৰিম যে কোনোবা যদি ফাইনেন্স কৰিব বিচাৰে তেওঁলোকক কি ডকুমেণ্টৰ প্ৰয়োজন হয় যদি বা কোনোবা ফাইনেন্স কৰিব বিচাৰিছে যাৰ নামত ল'ব মই ভালকৈ ক্লিয়াৰ কৰি দিছোঁ যাৰ নামত ল'ব তেখেত লগত আহিব লাগিব আৰু তেখেতৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু একাউণ্টখন বেংক একাউণ্টখন আৰু লগতে তেওঁৰ সিম কাৰ্ডখন মোবাইলখন লগত লৈ আহিলে হ'ল খালি মানুহজন লগত আহিব লাগিব আমি ফাইনেন্স কৰি দিম